ফিনিশ কিন্তু এটা ডাঙৰ কথা ইয়াতে যে শ্ৰীকৃষ্ণই এটা বৰ সাংঘাতিক কথা কৈছে হে অৰ্জুন অনিত্যম সুখম লোকম ইমান প্ৰাপ্য ভজস্বম তুমিও ভজন এই কাৰণে কৰিব লাগে এই সংসাৰ যিমানবিলাক বস্তু তুমি দেখিছা এইবিলাক অনিত্য It is not permanent, it is not immortal. A day will come when everything will be perished. সব নষ্ট হৈ যাব ধ্বংস হৈ যাব এইবিলাক গতিকে এইবিলাক কোনো থাকে 2 নম্বৰ তুমি যিবিলাক অসুখ বুলি ভাবিছা এই গোটেইবিলাকে অসুখী কিন্তু অসুখ প্ৰদায়ক তোমাৰ পত্নী তোমাৰ ল'ৰা ছোৱালী তোমাৰ সম্পত্তি তোমাৰ ক্ষমতা এই গোটেইবিলাকে এদিন তোমাক দুখে তুলিব যিটো বস্তু এটাতকৈ সুখৰ বুলি ভাবো সেই বস্তুটোৱে এটা দিন আহি আপোনাক দুখী কৰিব আপোনাক কন্দুৱাব যিমানে বেছি ডাঙৰ সুখৰ কথা ভাবিছে আপুনি সিমানেই বেছি ডাঙৰ দুখ সেই বস্তুটোৱে দিবগৈ আপোনাক পাণ্ডৱলৈ চাওক আপুনি পাণ্ডৱে কি কৰিলে সৰুৰ পৰা এখন সিংহাসনৰ কাৰণে লাগিলে আমাৰ সিংহাসন আমাক লাগে আমাৰ সম্পত্তি আমাক লাগে কিমান কষ্ট কৰি বনবাসলৈ গৈ সিটো কৰি পাহাৰ খেলি পাহাৰ হাৰি পিছত এখন যুদ্ধ কৰিলে এই যুদ্ধত গোটেই শেষ হৈ গ'ল কৌৰৱ পাণ্ডৱ কুলৰ প্ৰায়বিলাকে শেষ হৈ গ'ল কিন্তু যিদিনাখন যুধিষ্ঠিৰ ৰজা বিজয় হৈ সিংহাসনত বহিল তাৰ দ্বিতীয় দিনাখন আৰম্ভ হৈ গ'ল আৰে এইখন তুচ্ছ সিংহাসন ইয়াৰ কাৰণে গোটেই জীৱনটো দি দিলে কি আছে একো নাই কোনো সুখ কোনো শান্তি কোনো সমাধান ইয়াত নাই মিছা বস্তু এইবিলাক গতিকে আমি এইবোৰ চব এৰি পেলাই এতিয়া সুখ আচলতে ক'ত আছে পাৰ্মানেণ্টলি সুখ ক'ত পোৱা যায় স্থায়ীভাৱে সুখ শান্তি ক'ত পোৱা যায় তাৰ কাৰণে যাওঁ আমি স্বৰ্গলৈ যাত্ৰা কৰোঁ হয়তো স্বৰ্গত আছে স্বৰ্গলৈ যাত্ৰা কৰোঁতে এটা তাৰমানে পৰি গ'ল পিছত গৈ যুধিষ্ঠিৰ স্বৰ্গলৈ তাত বা কি হ'ল কোনো নাজানে nobody knows scriptures religious books are very silent about this kind of সববিলাক থাকি গ'ল ইয়াত মই এজন মানুহৰ বাতৰি কাকত তেওঁৰ বিষয়ে পঢ়ি কিন্তু মোৰ ডায়েৰীখনত ৰঙা চিয়াঁহীৰে লিখি লাগে বৰিছ বেকাৰ পৃথিৱীৰ এটা ডাঙৰ টেনিছ খেলুৱৈ আছিল তেওঁ কৈছিল যে এই পৃথিৱীত মই পাবলগীয়া নাপাবলগীয়া কোনো বস্তু নাই যি বস্তু বিচাৰোঁ তাকে পাম কাৰণ মোৰ সম্পত্তি আছে এই কাৰণে পাম কিন্তু তথাপিতো গোটেইবিলাক হোৱাৰ পিছত মই হেপিনেছটো মই শান্তিটো কিনিব নোৱাৰিলোঁ মোৰ সম্পত্তিয়ে মোক শান্তি আনি নিদিলে আৰু এতিয়া গম পাইছোঁ যে বৰিছ বেকাৰে পেৰিছৰ ৰাস্তাত ভিক্ষা মাগি এটা লোক বিচাৰি পাউল কিটা বিচাৰি ঘূৰি ফুৰে যিজন মানুহে ঘোষণা কৰিছিল যে মই পৃথিৱীত যি বিচাৰোঁ তাকে পাই যাম মোৰ কোনো সম্পত্তি কম নাই সেইজন মানুহে আজি পেৰিছৰ তাত আহি এনেকৈ কৰি আছে আৰু এটা ডাঙৰ কথা আমেৰিকাত 10জন মানুহ আছে যিকেইজনে একেলগে গোট খালে গোটেই আমেৰিকাখনক এমাহৰ কাৰণে খুৱাব পাৰে কিন্তু কি হ'লগৈ সেইকেইজনৰ ভিতৰত 7জনে আত্মহত্যা কৰিলে আৰু 3জন পাগল হোৱাৰ কাৰণে পাগলখানাত ৰখা হৈছে এতিয়া By this I am going to die 1 point home, sir. What is this? This material achievement is not the final thing in our life.
বাহ্য সম্পত্তি বস্তু আদি এইবিলাকে আমাৰ জীৱনৰ শেষ বস্তু নহয়, কেতিয়াবা গুচি যাব। যেনেকে আহিব তেনেকে যাব, আৰু কেতিয়াবা বেছি সম্পত্তি হোৱাৰ কাৰণে পাগলো হৈ যায়। হজম কৰিব নোৱাৰিলে পাগল হ'বই। গতিকে ইয়াৰ বাহিৰত কিছুমান বস্তু আছে যিবিলাকত আমি ঘৰত ৰাখিব পাৰোঁ। প্ৰভুসকল, আমি এখন ঘৰ সাজোঁ, কিন্তু সেইখনত যে গৃহ কৰিব লাগে এইদৰে পাহৰি যাওঁ। We build a house, but we do not transform this house into a home. ঘৰটোক গৃহলৈ পৰিৱৰ্তন কৰাৰ যিটো কথা হ'ব লাগে সেই বস্তুটো আমি নকৰোঁ। এদিন নলবাৰীত ভাষণ দিবলৈ আহিলোঁ। ডাক্তৰ বসন্ত কুমাৰ ভট্টাচাৰ্য, বহুত ডাঙৰ পণ্ডিত, কলেজৰ প্ৰফেচাৰ। তেওঁৰ ভাষণ আগত, মোৰ ভাষণ পিছত। মই সদায় ভাষণ পিছতহে দিওঁ। চবৰে হৈ গ'লে, চবাৰ চেচে চবাৰ নিচে, তাতেহে মই ভাষণ দিওঁ। যদি মানুহ থাকিল, বৰ কৃপা হ'ল আপোনালোকৰ, ইমান শান্তিৰে শুনিছে। এইটো মোৰ কিবা গুণ আছে এইটো কথা নহয়, আপোনাৰ মহানতাৰ কাৰণে আপুনি শুনিছে। আৰু যেতিয়াই মই দেখিম যে এজন মানুহে ঘড়ী চাইছে, মই ভাষণ দিয়া এৰি দিম। মোৰ ক'ৰবাত ভুল হৈছে যাৰ কাৰণে তেওঁ ঘড়ী চাবলৈ মনত পৰিল। He should forget his self. এনেধৰণে মই কথাখিনি ক'ব লাগিছিল, ৰাখিব লাগিছিল যে তেওঁ নিজক পাহৰি যায়। সেইটো হ'ব লাগিছিল। বসন্ত ভট্টাচাৰ্যই উঠিয়ে ক'লে যে মই এঘৰ মানুহলৈ গৈছিলোঁ, সেই মানুহ ঘৰত গৈ সৰু ল'ৰা এটা বাহিৰলৈ ওলাই আহিছে, 4-5 বছৰীয়া। তাক সুধিলোঁ, ভাইটি আহাচোন, আহা মোৰ ওচৰলৈ, আহা আহা, তোমাৰ নামটো কি, আহাচোন আহা। সি কি ক'লে, একেশ্বৰ মাৰিম তোক। মই বোলে আচৰিত হ'লোঁ। মই তাক মৰমেৰে মাতিছোঁ, ভাইটি আহাচোন, আহা আহা আহা। সি মোক একেশ্বৰ মাৰিম বুলি খেদি আহিল। আপুনি মই ল'ৰা ছোৱালী খুব পঢ়িছোঁ হয়, কিন্তু এইবিলাকৰ ভৱিষ্যতটো কি হ'বগৈ? গেৰাণ্টি আমাৰ হ'বনে? মই কি কৈ আছিলোঁ, ঘৰটোক হোম কৰিব নোৱাৰালৈকে, হাউচটোক হোম কৰিব নোৱাৰালৈকে, ঘৰটোক গৃহ কৰিব নোৱাৰালৈকে বৰা মুস্কিল। এটা ঘৰক গৃহলৈ পৰিৱৰ্তন কিহৰ দ্বাৰা কৰিব পাৰি? সত্য, প্ৰেম, কৰোণা, শ্ৰদ্ধা, ক্ষমা, দয়া, কোমলতা, সহিষ্ণুতা, সেৱা, ত্যাগ, স্নেহ, এইবিলাকে কৰিব পাৰি। ইটা আৰু মৰ্টাৰ দি, ৰদ দি, চিমেণ্ট দি আপুনি ঘৰটোক হোম কৰিব নোৱাৰিব, গৃহ কৰিব নোৱাৰিব। ঘৰটোক গৃহ কৰিবলৈ শ্ৰীকৃষ্ণক আনিব লাগিব। You are to bring Sri Krishna into your life, into your home, into your society. Then and then alone you will be able to live a happy and peaceful life. যি কৃষ্ণ কণা নাই, তাৰ নাই। মই কৃষ্ণ শব্দটোৰ অৰ্থ কেৱল এই ময়ূৰ পক্ষী এডাল পিন্ধি পেলাই বাঁহীটো লৈ থকা ব্যক্তিজনকে বুজোৱা নাই। এগৰাকী দেৱীও কৃষ্ণ হ'ব পাৰে, গণেশো কৃষ্ণৰে অৱতাৰ, বিভিন্ন ধৰণৰ দেৱতাবিলাক দেখিছে, সেইবিলাক কৃষ্ণ অৱতাৰ। সেইটোৱেই নহয় প্ৰভুসকল, মই মোৰ সন্মুখত এতিয়া চববিলাক কৃষ্ণ আৰু ৰাধা দেখি আছোঁ। All of you are, in a sense, in a right sense, you are the incarnate of God Almighty Sri Krishna.
আপুনি শ্ৰীকৃষ্ণৰ এটা ৰূপ। শ্ৰীকৃষ্ণৰ সেই প্ৰেম যিটো আছিল, সেই প্ৰেমটোৰ এটা অংশ নথকা হ'লে আপুনি অকণমান সময় জীয়াই থাকিব নোৱাৰে। দুটা মানুহ, পৰিয়াল এটাত পতি পত্নী ল'ৰা ছোৱালী একেলগে থাকিব নোৱাৰিলেহেঁতেন। পৰিয়ালটোতো মৰম চেনেহে, প্ৰেম প্ৰীতিৰে, সহৃদয়তাৰে, বুজা পৰাৰে জীয়াই থকাটো কৃষ্ণৰ কৃপাতেই হৈছে। কিন্তু এটা ডাঙৰ কথা, বৰ ডাঙৰ কথা এইটো যে সত্য, প্ৰেম, কৰুণা, দয়া, ক্ষমা, শ্ৰদ্ধা, সেৱা, সহিষ্ণুতা, কোমলতা, এইবিলাক দেখি পোৱা বস্তু নহয়। দিজ আৰ নট টেঞ্জিবল থিং। আমিতো হাতেৰে চুই চাব নোৱাৰোঁ, কাণেৰে নাকেৰে শুঙি চাব নোৱাৰোঁ, জিভাৰে চেলেকি চাব নোৱাৰোঁ। দুখন হাতেৰে আমি আলিংগন কৰিব নোৱাৰোঁ। আপুনি সত্যক কেনেকৈ আলিংগন কৰিব? প্ৰেমক কেনেকৈ আলিংগন কৰিব? কোমলতা, সেৱাক কেনেকৈ আলিংগন কৰিব? কেনট ডু ইট। কিন্তু মানৱ জাতিয়ে তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰাৰ্থনা কৰোঁতে 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 হে প্ৰভু, হে অনন্ত শক্তি স্বৰূপ ব্ৰহ্ম, তোমাৰ যে সেই ৰূপবিলাক, সেই গুণবিলাক আছে, সেই গুণবিলাকক এটা মূৰ্তি দি পেলাই তললৈ নমাই আনা। We want to see him, we want to lick him, we want to hug him, we want to smell him, we want to unfurl our heart to him. আমাৰ হৃদয় খুলি পেলাই আমি তেওঁক কথা ক'ব খুজিছোঁ, শুঙি চাব খুজিছোঁ, আলিংগন কৰি চাব খুজিছোঁ। সেই বস্তু চকুৰে দেখা পোৱাকৈ লাগে। বহু যুগান্তৰ মানৱৰ জীৱৰ প্ৰাৰ্থনা শুনি শুনি ব্ৰহ্মই আমাৰ সকলোৰে ওপৰত সদয় হৈ পঠিয়াই দিলে কৃষ্ণৰ ৰূপত। আৰু কৃষ্ণ মানে প্ৰেমী নহয়, কৃষ্ণ ইজ এ প্ৰেম। God is not a lover, but God is a love incarnate. তললৈ নামি অহা ঈশ্বৰৰ শক্তি, ঈশ্বৰ নিজে নামি আহি তেওঁ প্ৰেম, প্ৰেমিক নহয়। আৰু আমি গোটেইবিলাকে সেই ব্যক্তিজনৰ পিছত আমি পাগল হ'লোঁ। জৰ নদী সবে শুনি গোবিন্দাৰ গীতা, উলটি বহৈ হুয়া বিমোহিত চিত্তা, স্থাৱৰে জংগম ভৈৰা জংগমে স্থাৱৰা, কিনো অদ্ভুত এইটো গীত গোবিন্দাৰা। এতিয়া আমি আপোনাৰ সন্মুখত ইমান ডাঙৰ এখন শাস্ত্ৰ আৰু কৃষ্ণৰ লীলাৰ গোটেই এখন কেইটামান পইণ্ট আপোনাৰ সন্মুখত ৰাখিব খুজিছোঁ। কি? এটা হ'ল বেণু গীত আৰু এটা হ'ল গোপী গীত। ভাগৱতৰ এই পঞ্চম অধ্যায়, পঞ্চ অধ্যায়ৰ ভিতৰত এটা বেণুগীত আছে, এটা গোপী গীত আছে। এই আপুনি বেণুটো দেখিছেনে? ইয়াত ৰখা আছে, বৰ ধুনীয়াকৈ প্ৰাসংগিক ৰূপত ৰখা হৈছে। এইটো বেণুটো মানুহৰ দ্বাৰা মানুহক লৈ বেণু কৰিব নোৱাৰে, মুৰুলি কৰিব নোৱাৰে, অন্য কাঠ লৈ আপুনি কৰিব নোৱাৰে, বাঁহ লাগিব। শকত বাঁহ এটা হ'লেও নহ'ব। সেই বাঁহৰ ভিতৰত যদি কেনেবাকৈ ঠোচ বস্তু সোমাই থাকে তেতিয়াও তাৰ পৰা কিন্তু আৱাজ নোলাব, মুৰুলিৰ মাত নোলাব।
সেইটো হ'ব লাগিব, ভিতৰটো ফপোলা হ'ব লাগিব পূৰা। আৰু এইটো একদম পোন হ'ব লাগিব। যদি বাঁহীটো যদি পোন নহয়, বেকা বেকি হ'ল, তেতিয়াহ'লে কিন্তু তাতো কোনো মধুৰ শব্দ নোলায়। এটাতো বাঁহৰ হ'ব লাগিব, দ্বিতীয়তে সি শুকান হ'ব লাগিব। শুকান মানে কি? কাম, ক্ৰোধ, লোভ, মোহৰ যিটো ৰস আছে বিষয়ৰ, এই বিষয়ৰ ৰসটো কিন্তু নাইকিয়া হ'ব লাগিব। তৃতীয়তে অত্যন্ত পোন হ'ব লাগিব। আমাৰ এটাকে ডাঙৰ কি হৈছে, আমাৰ বিপদটো ক'ত? আমাৰ বিপদটো উপনিষদৰ ঋষিয়ে বৰ ধুনীয়াকৈ কৈছে। অগ্নেনয় সুপথা ৰায়ে অস্মান বিশ্বানি দেৱ বায়ুনানি বিদুৱান য়োয়োধি অস্মৎ জুহুৰানম য়েনঃ ভূইষ্ঠান্তে নমোক্তিম বিধেম। বেদৰ ঋষিয়ে শেষত প্ৰাৰ্থনা কৰিছে, হে ভগৱান, হে পৰম শক্তিশালী পুৰুষোত্তম, হে পৰম জ্যোতিৰ্ময় প্ৰভু, আমাক সৰল সহজ পোনপটীয়া পথ দেখুৱাই আমাক লৈ যোৱা। আমি হৈছোঁ জুহুৰানাম, বেকা বেকি ভাল পোৱা, পোনপটীয়াকৈ কথা কৈ ভাল নাপাওঁ, বেকা বেকি কথা কওঁ। পোনপটীয়াকৈ আমি বজাৰ কৰি ভাল নাপাওঁ, বেকা বেকিকৈ ঠগি ভাল পাওঁ, ঠগ খাই ভাল পাওঁ আমি। এইকাৰণে আমি জুহুৰানাম, চব কথাতে আমাৰ বেকা বেকি খালী। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ গীতাঞ্জলিত কৈছে, সহজ হবিৰে মন সৰল হবি, সহজ হবিৰে মন সৰল হবি। হে মন, তই সহজ হ আৰু তই সৰল পোন হ। এই বাঁহডালৰ গোটেই বাঁহৰ টুকুৰাটোৰ দৰে তয়ো পোন হ'ব লাগিব। ভিতৰত অহংকাৰৰ শেষ সোমাই থাকিলে নহ'ব। সম্পূৰ্ণ তই বাহিৰ ভিতৰটো খালী কৰি দে, তেতিয়া ভগৱান নিজে আহিব, আহি তোৰ তাত বজাবহি। ইয়াত বহুতবিলাকেই কথা আছিল। ভাগৱতৰ যদি আপুনি প্ৰথম আৰম্ভ কৰে, আমাৰ এজন, মই এতিয়া গম পোৱাৰ ভিতৰত ইয়াত ব্যক্তি আছে যিজনে বহুবাৰ পূৰা ভাগৱত পঢ়ি 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 এতিয়া ইমানকণহে পঢ়ে আৰু তাৰ অৰ্থ লিখিবলৈ আৰম্ভ কৰে। বৰ ভাল পালোঁ যে আপুনি মৃত্যুৰ আগতে লিখি চবকে দি থৈ যাওক, ছপা কৰি দি থৈ যাওক বুলি কৈছে। বজালীত বেলেগ বেলেগ ধৰণৰ সাধনা কৰা, উদ্ভাৱনা নিৰ্মাণ কৰা ব্যক্তি আছে, তাৰ ভিতৰত তেখেতো এজন। এতিয়া ভাগৱতৰ প্ৰতিটো কথাত যদি আপোনাক ক'বলৈ যাওঁ, প্ৰথম অধ্যায়ৰ পৰা আপুনি ধৰক শেষলৈকে 18,000 শ্লোক আছে। তাৰ যে দাড়ি কমাডাল আছে নহয়, তাতো কোনো মুৰুলীৰ ধ্বনি আছে। হাউ ইট উইল টেক টাইম ফৰ মি টু এক্সপ্লেইন ইট ইন ফ্ৰণ্ট অফ ইউ। ক'বলৈ বহুত সময় লাগি যাব। আপোনাৰ সময় কম আৰু মই এইখন চাই ল'লোঁ, যদিও মোক আগতে পঠিওৱা নাছিল। ৰাসৰ এইখন আপোনালোকৰ ইয়াৰ পিছতো বহুত কাম আছে, কাৰ্যক্ৰম আছে আজি। সেইকাৰণে ময়ো বৰ সচেতন হৈ আপোনাক সংক্ষেপতে মই ক'ব খুজিছোঁ যে প্ৰতিটো আখৰে কৃষ্ণ কৃষ্ণ কৰিছে, কিন্তু প্ৰতিটো আখৰে। আজিকালি মই মানুহক কি কওঁ, চকু মুদা, মুদিলে আৰু মই হাতখন ধৰিলোঁ। এইখন ভাগৱত উলিয়ালোঁ, চকু মুদা, মুদিলে। ইয়াৰ আঙুলিটো লগাই দিয়া ঠাইত লগাই দিলে, কি ওলালে? আৰু শব্দটো আছে। তাৰ পৰাই তুমি ভাগৱত আৰম্ভ কৰা। কোন অধ্যায়, কোন স্কন্ধ, এইবিলাকলৈ চাই নাথাকে। আৰু মানে কি? তেতিয়া শব্দটো ওলাল ক'ৰবাত।
সেইটো অৰ্থ কি তাৰ পৰাই তুমি ভাগৱত আৰম্ভ কৰা। সেই আৰু শব্দটোৱে, সেই তেতিয়া শব্দটোৱে, সেই আমুক শব্দটোৱে আপোনাক ভাগৱতৰ এটা শব্দই আপোনাক অনন্ত দি দিব, অমৃত দি দিব। It demands your complete surrender to every word, every alphabet. প্ৰতিটো আখৰ আৰু প্ৰতি শব্দটোত যেতিয়া আপুনি জীৱনটো সমৰ্পণ কৰি দিব, তেতিয়া এটা শব্দই আপোনাৰ অনন্তৰ অৰ্থ খুলি দিব আৰু অনন্ত অমৃত আপোনাক প্ৰদান কৰিব। তাৰমানে কি ক'ব খুজিছোঁ, ভাগৱতৰ আৰম্ভৰ শ্লোকৰ পৰা আৰম্ভ কৰি জন্মাদ্যস্য যতঃ, ইয়াৰ পৰা যে আৰম্ভ কৰে আৰু শেষত গৈ একদম লাষ্টৰ শ্লোকটো কি আছেগৈ যে নমামি হৰিম পৰম। 18,000 শ্লোকৰ শেষৰ শ্লোকটো হ'ল নমামি হৰিম পৰম। ইয়ালৈকে যে আপুনি গোটেই শব্দবিলাক চাই প্ৰত্যেকতে ৰাস সোমাই আছে। কৃষ্ণই এই যে কালিয়া নাগক যে দমন কৰিলে, এই ৰাসৰ এটা অংশ। আমি যেতিয়ালৈকে আমাৰ ভিতৰত থকা কালিয়া নাগক দমন কৰিব নোৱাৰিম, তেতিয়ালৈকে ৰাস মণ্ডলত প্ৰৱেশ নাই। কৃষ্ণই যে গোপীসকলৰ বস্ত্ৰহৰণ কৰিলে, তাতো বৰ ডাঙৰ কথা আছে। বস্ত্ৰ মানে কি? আমাৰ সংস্কাৰ, বিচাৰ, আচাৰ, জ্ঞানবিলাকৰ অপূৰ্ণতাৰে ঢাকি 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 ৰাখি যোৱা একোটা একোটা তৰফ। বস্ত্ৰ does not mean a piece of cloth alone. এই কাপোৰৰ এটা টুকুৰা, এইটো বুজোৱা নাই। যেতিয়ালৈকে ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ নহ'ব, ঈশ্বৰক আমি প্ৰেমাস্পদ বুলি নাভাবিম, যেতিয়ালৈকে আমি ঈশ্বৰৰ পৰা বেলেগ হৈ পেলাই আমাক ঢাকি পেলাই লুকুৱাই ৰাখি বেলেগ এটা হ'বলৈ বিচাৰিম, ঈশ্বৰে ৰাস মণ্ডলত একচেপ্ট নকৰিব। এই গোটেইবিলাক যেতিয়া গোপীয়ে কৰিব নোৱাৰিলে, তেতিয়া ভগৱানে নিজে আহি তাৰ কাপোৰটো চুৰ কৰি লৈ গৈ তাক সম্পূৰ্ণ খুলি দিলে। মই যাক ভাল পাওঁ, যাৰ কাৰণে মই জীৱন দিম বুলি ভাবিছোঁ, সেইজনে মোৰ গোটেই জীৱনৰ প্ৰতিটো দেখিব। এই শৰীৰটোৱে ঢাকি ৰখা মোৰ ভিতৰৰ হৃদয়খনক মই যদি লুকুৱাই ৰাখোঁ, বেলেগে ৰিজাৰ্ভ কৰি মই নিজৰ কাৰণে ৰাখোঁ, তেতিয়াহ'লে নহ'ব। মোৰ হৃদয়খনৰ সিংহাসনত এজনেই বহিব, আৰু সেইজনে হ'ল প্ৰেমাস্পদ শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণক এৰি পেলাই অন্য যিকোনো এজনক কাৰোবাক যদি মই বহুৱাওঁ, সেইদিনাখনৰ পৰা মোৰ ট্ৰেজেডি, জীৱনৰ ট্ৰেজেডি মোৰ চকুলো আৰু বন নোহোৱাকৈ ওলাবলৈ ধৰিব। বৰ ধুনীয়া বস্তু দিছে। মই এতিয়া ভাগৱতৰ ওপৰত লিখা আৰম্ভ কৰিছোঁ, তাত দিছোঁ ভাগৱত এখন হৃদয়। প্ৰথম লাইনটোৱে হৃদয় এখন ভাগৱত। ভাগৱত মানে কি? প্ৰেম, মৰম, স্নেহ আৰু সমৰ্পণ। সকলো সমৰ্পণ। 9 বিধা ভক্তিৰ পিছত শংকৰদেৱে কৈছে আৰু প্ৰহ্লাদেও কৈছিল যে কৰিব দেহা অৰ্পণ। দেহা অৰ্পণ মানে জীৱন অৰ্পণ। ইয়াত যিটো আনন্দ আছে, ইয়াৰ সমান আনন্দ অন্য ক'তো নাই। শ্ৰীকৃষ্ণই কি কৈছে? পত্ৰম পুষ্পম ফলম তোয়ম য়ো মে ভক্ত্যা প্ৰয়চ্ছতি তদহম ভক্তো পঢ়িতম অস্নামি প্ৰয়তাত্মনঃ। হে মোৰ ভক্ত, তুমি মোক একো দিব নোৱাৰিলে প্ৰথম পত্ৰ দিয়া, এখন গছৰ পাত এখিলা দিয়া।
সেইটো নোৱাৰি পুষ্প এখন ফুল এটা দিয়া, সেইটো যদি দিব নোৱাৰা ফল এটা দিয়া, সেইটো যদি দিব নোৱাৰা ময়ে জীৱন খৰাই কৰি থোৱা এই জলবিলাকৰ পৰা এচৰু জল আনি মোক দি দিয়া। হে ভক্ত, তুমি জানানে মই কিয় চতুৰ্ভুজ হ'লোঁ? বহুতে বহুত কাৰণ কয়, কিন্তু এটা ডাঙৰ কাৰণ হ'ল মোৰ ভক্তই পবিত্ৰ ভাৱনাৰে দিয়া জল বাকী দিওঁতে, এটোপ দিওঁতে মোৰ আঙুলিৰ ফাকেদি যি তললৈ বৈ যায়, টোপ হৈ তললৈ সৰি যায়, ইয়াৰ সমান লোকচান মোৰ একো নাই। যাতে মোৰ ভক্তই দিয়া সেই জল যাতে তললৈ নপৰে, ইমান মূল্যৱান বস্তু, সেইকাৰণে মই আৰু দুখন হাত তলেদি লগাই ল'লোঁ। সেইকাৰণে মোৰ চতুৰ্ভুজ ৰূপ। ইউ গো অন গিভিং চামথিং, কিবা নহয় কিবা এটা দিয়াৰ কামটো আৰম্ভ কৰ। ইয়াৰ নামেই হ'ল ভক্তি, ইয়াৰ নামেই হ'ল প্ৰেম। প্ৰেমত লোৱাটো নাথাকে কোনোদিনাখন। There is no bargain in love process. There is only sacrifice of giving everything to my lover. মোৰ যি প্ৰেমী হ'ব তেওঁক গোটেইখিনি সকলো উজাৰি দি দিয়া, ইয়াৰ নামে হ'ল প্ৰেম, ইয়াৰ নামে হ'ল ভক্তি। এইটো লাগিব। আৰু গোপীক সেইটো কৰাবৰ কাৰণেই এই শিৰহৰণ বা বস্ত্ৰহৰণ কৰোৱালে। ইয়াত কোনো কৃষ্ণৰ এই 9 বছৰীয়া ল'ৰাটোৰ কোনো এনেকুৱা অসৎ ভাৱনা নাই যে গোপীসকলৰ যিবিলাক ব্যক্তিগত যিবিলাক অংগ প্ৰত্যংগ আছে এইবিলাকক তেওঁ চাই আনন্দ কৰিব। তাৰ দ্বাৰা গোপীসকলক দেখুৱাব খুজিছে যে তোমালোকৰ নিজা বুলি কোনো বস্তু থাকিব নালাগিব, গোটেইবিলাক মোক যিদিনাখন অৰ্পণ কৰিবা সেইদিনাখনে তুমি মোৰ প্ৰেমৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিবা। এনেকৈ এনেকৈ গৈ থাকিল। আৰু এটাতকৈ ডাঙৰ কথা আপোনাৰ চাওকচোন, আপুনি ভাগৱতখনৰ ৰাস ক্ৰিয়া হোৱাৰ আগৰ যিটো চেপ্টাৰ আছে সেইটোত কি আছে? নগ্ন বাবাই যমুনাৰ পৰা পানী স্নান কৰিবলৈ গৈছিল ৰাতি 11টা বজাত। এই বস্তুবিলাক কিন্তু লিভিং ৰিয়েলিটি। These are already the mountain, the river, the tree, the tendril, the grasses, all have their lives. প্ৰত্যেকৰে নিজা নিজা জীৱন আছে, নদীখনৰ জীৱন আছে। সেইখিনি সময়ত নদীখনক ডিষ্টাৰ্ব কৰিব নালাগে। আমি গধূলি হোৱাৰ লগে লগে এই যিবিলাক গছ গছনি আছে তাৰ পাত ছিঙিব নালাগে, ফল ছিঙিব নালাগে। সি শুব তেতিয়া, তাৰ জীৱনক তুমি ডিষ্টাৰ্ব নকৰিবা, নদীখনকো তুমি ডিষ্টাৰ্ব নকৰিবা। এইখিনি সময়ত ৰাতি 11-12 বজাত গৈ তুমি তাত গৈ যমুনাত স্নান কৰিবা, ভাল কথা নহয়। এইটো কৰাৰ লগে লগে কি হ'ল গম পায়নে? বৰুণে ধৰি লৈ গুচি গ'ল। বৰ ডাঙৰ অৰ্থ আছে ইয়াৰ। বৰুণে নন্দ বাবাক ধৰি লৈ পেলাই লৈ গুচি গ'ল পাতালৰ ফালে। নন্দ বাবা নাই বিচাৰি গৈ চাইছেগৈ যে বাহিৰত কাপোৰ আছে, নদীৰ পাৰত কাপোৰ আছে, কিন্তু নন্দ বাবা নাই। কৃষ্ণই তললৈ গ'ল, বুৰ মাৰিলে গৈ তল পালেগৈ আৰু বৰুণৰ ৰাজ্য পালেগৈ। আৰু এতিয়া বৰুণে তেওঁক ধন্যবাদ দিছে। আৰু কিয় আহিলে? বোলে মোৰ বাবাক তুমি লৈ আনিলা, পিতাক লৈ আনিলা, ঘূৰাই দিব লাগে। ঘূৰাই দিবলৈ বাধ্য হ'ল। এতিয়া বৰুণ মানে কিনো? বৰুণৰ পাশে বান্ধি থৈও কত কাল, আপুনি বয়স ভৰিলে বুদ্ধি হইব ভাল। বৰুণৰ পাশ নিউজ অফ বৰুণ মানে কি? ধুনীয়া ধুনীয়া কথা, ফুলেৰে নিৰ্মাণ কৰা কিছুমান শব্দ, যিবিলাকত অৰ্থ নাথাকে, যিবিলাকত ঠগাৰ কামহে থাকে, ইয়াৰ নাম বৰুণৰ বাণী। 2 নম্বৰ বৰুণ মানে কি? জিভাৰ দেৱতা, মানে ৰসৰ দেৱতা। যেতিয়ালৈকে আপুনি ৰসৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব নোৱাৰে, যেতিয়ালৈকে আমি ব্ৰহ্মচৰ্য পালন নহয় ঠিকভাৱে, তেতিয়ালৈকে ৰাস মণ্ডলত
প্ৰৱেশ আপোনাৰ নহয়। এটাতো বাণী মধুৰ কৰক, কিন্তু সত্যবাণী। দ্বিতীয়তে জিভাখনৰ যি ৰস আছে সেই ৰসটো আপুনি দূৰ কৰক। ৰসৰ যে চেষ্টা এটা চলি থাকে, ৰসগোল্লাটো কিয় খায়? ৰসৰ কাৰণে খায়। দৰকাৰ নোহোৱাকৈ আমি বস্তুটো কিয় খাওঁ? এইকাৰণে আমি জিভাৰে ভাল পাইছোঁ। আমাৰ তাত এজন ব্যক্তি আহিছিল, কিছুদিন আমাৰ লগত আছিলে। তেওঁক ভাত খাবলৈ 18টা জলকীয়া লাগিবই। হাতত জলকীয়া লৈ ল'ব, চবাই থাকিব, চকুৰেদি জল ওলাই থাকিব, অশ্ৰু জল ওলাই থাকিব, আৰু জলকীয়া খাই থাকিব, ভাত খাই থাকিব। তোমাৰ এই চকুৰ পৰা ইমান ওলাইছে, কিয় তুমি জলকীয়াটো ইমান খাব লাগে? কমকৈ খালেও হয়, নেখালেও হয়। কেতিয়াবা বৰ দৰকাৰ হ'লে জলকীয়াটোৰ তলফালৰ টুকুৰাটো যে আছে, সেইটো অকণমান ভাঙি খালে, সদায় কেঁচা জলকীয়াটোৰ, তেতিয়াহ'লে আপোনাৰ যিবিলাক হুক ৱৰ্ম, ৰিং ৱৰ্ম থাকে, এইবিলাক ভাল হয়। সেইকাৰণে আপুনি খাওক অকণমান। কিন্তু ইমান কিয় খাব লাগে? ধপাত কিয় খাল? কি আছে ধপাতত? চিগাৰেটত কি আছে? মদত কি আছে? মই আজিলৈকে মানুহক সুধিছোঁ যে মদত কি বস্তু থাকে যে ইমান মানুহে খায়? মিঠা নেকি বস্তুটো বৰ? বোলে মিঠা নহয়, বৰ বেয়া। তেতিয়াহ'লে কেলৈ খায় বেয়া যদি? নিজক ধ্বংস কৰা কামটো আপুনি কিয় কৰে তেতিয়াহ'লে? কি মই কি কৈ আছিলোঁ যে ৰসৰ ওপৰত আমি যেতিয়ালৈকে নকৰোঁ তেতিয়ালৈকে নহ'ব। চৈতন্য মহাপ্ৰভুৰ বিষয়ে এটা কথা আছে। চৈতন্য মহাপ্ৰভু পত্নীৰ ওচৰলৈ গ'ল, সুধিলেগৈ যে তোমাৰ মানুহজন কেনেকুৱা? বোলে মোৰ মানুহজন আচল ব্ৰহ্মচাৰী। হয়নে? বোলে হয়। আমি তাৰ পৰীক্ষা কৰি চাম। বোলে পৰীক্ষা কৰি চোৱা। তেতিয়া চৈতন্য মহাপ্ৰভুৰ ওচৰলৈ এই মানুহকেইজন গৈ পেলাই এমুঠি চেনি তাৰ মুখত ভৰাই দিলে আৰু ক'লে, আমি যেতিয়া ক'ম তেতিয়া তুমি গোটেই চেনিখিনি আমাক ঘূৰাই দিব লাগিব। বোলে হ'ব। অলপ সময় থকাৰ পিছত বোলে মোৰ চেনিখিনি ঘূৰাই দিয়া। এনেকৈ ফু মাৰি দিয়াৰ লগে লগে জিভাত এটাও নিতিতাকে গোটেই চেনিখিনি বাহিৰলৈ ওলাই আহিল। এইটো সংযম, এইটো ভক্তি। এইকাৰণে চৈতন্য মহাপ্ৰভু ইমান ভক্ত হ'ল। ঠিক তেনেকুৱা কাহিনী শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আদিৰ বিষয়েও আছে। সময় কম হোৱাৰ কাৰণে মই এইটো বাদ দিছোঁ, কিন্তু ক'ব এইটো খুজিছোঁ, যেতিয়ালৈকে আমি আমাৰ জিভা বা অন্য ইন্দ্ৰিয়বিলাকক দমন কৰিব নোৱাৰোঁ, শাসন কৰিব নোৱাৰোঁ, শান্ত কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মূল যি ৰাসমণ্ডল তাত প্ৰৱেশ নহয়। এইটো হোৱাৰ পিছত এতিয়া প্ৰথমতে শ্ৰীকৃষ্ণই কি কৰিলে? গৰু চৰাবলৈ আহিছে বহুত ল'ৰা ছোৱালী, ল'ৰা লৈ লগত, ছোৱালী নহয়, ল'ৰা লগত লৈ আহিছে। সৰু ল'ৰা এটা বাঁহী বজাই আহিছে আৰু আহোঁতে লগত বলৰামো আহিছে। শ্ৰীকৃষ্ণৰ ধুতিখন পীতবৰ্ণ আৰু বলৰামৰ ধুতিখন হ'ল নীলবৰ্ণ। ইয়াৰো বহুত কাৰণ আছে, মই এতিয়া নকওঁ, কিন্তু আপুনি জানে বহুতে। এই লৈ পেলাই এটা আহিছে। আহোঁতে কি গাইছে শুনক। বৰ্হাপীৰম নতবৰবপুঃ কৰ্ণয়ো কৰ্ণিকাৰম বিভ্রাটবাসম কনক কপিশাম বৈজয়ন্তী সমালা রন্ধ্রান বেণুর অধর সুধয়া পূরিতে গোপবৃন্দে বৃন্দারণ্যম সপদরমণম প্রাবিশাত গীতকীৰ্তি। এই গীতটো শুনিলে গোপীসকলে, গৰু লৈ আহিছে এতিয়া,
এতিয়া গোপীসকলে নিজৰ ভিতৰত কথা পাতিছে। বেণুগীতৰ কথা কৈছোঁ। বেণুগীতত কেৱল ২৬টা শ্লোক আছে। এই শ্লোকটোৰ ওপৰত লিখোঁতে লিখোঁতে কাৰোবাৰ 10টা ভলিউম হৈ গৈছে। ইমান অৰ্থ সোমাই আছে। গোটেইবিলাকতে কেনেকৈ কওঁ, কিন্তু কৈছোঁ যে বেণুগীতৰ এটা এটা শব্দত এনেকুৱা বস্তু ভৰাই থৈছে। শুকদেৱে পৰীক্ষিতক এটা বৰ সাংঘাতিক কথা কৈছে, শুনক। শুকনি গদতি পৰীক্ষিতা, যদি আমি নিৰ্গুণত স্থিত, পৰম আনন্দে পঢ়িলোঁ আমি আপুনি, তোমাত কহিব সেই শাস্ত্ৰ, তুমি আকৌ শুনিবাৰ পাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি, ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰ কত, মুকুন্দৰ পাদ কমলত, অতি শীঘ্ৰে তাৰ হৈ যা নাসতি মতি। হে পৰীক্ষিত, এই যে শাস্ত্ৰখন মই পঢ়িলোঁ আৰু পঢ়ি ইমান আনন্দ পালোঁ যে মই নিৰ্গুণৰ পৰা তললৈ নামি আহি সগুণলৈ আহি গুচি গ'লোঁ। আনন্দৰে পঢ়িলোঁ। আৰু এইখনত যদি শ্ৰদ্ধা হয়, ভক্তি হয়, তেতিয়াহ'লে যিজনে শুনে তেওঁ সতিমতী হ'ব ভগৱানৰ ওপৰত। মই তাতকৈ আগত গৈ কিবা এটা ক'ব খুজিছোঁ যে শুকদেৱটো গুচি গ'ল, জন্ম হৈয়ে ৰৈ নাথাকিল, কাপোৰ কানি পিন্ধিবলৈ থাকিয়ে গ'ল। 16 বছৰ মাকৰ গৰ্ভতে যোগস্থিতিত থাকিলে, তাৰপিছত ওলাই গুচি গ'ল। ব্যাসে যে তাক মাতিছে, বা আহা 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 আহা, সিটো নাহিলে, গৈ নৰ্মদা নদীৰ সিপাৰে গৈ ধ্যানত লাগি গ'ল। ব্যাসে নোৱাৰিলে আনিব। তেতিয়া ব্যাসে নৰ্মদা নদীৰ দক্ষিণৰ ফালে এখন ধুনীয়া আশ্ৰম পাতি তাত ল'ৰাবিলাকক ভাগৱত পঢ়ুৱাবলৈ ধৰিলে আৰু ক'লে, তহঁতে এখন ডাঙৰ নাও সাজ, বহুত ডাঙৰ নাও, সেই নাওখনত ফুল চুল চব দি ৰাখিবি, ধুনীয়াকৈ বনা, আৰু এই নাওখন লৈ গৈ শুকদেৱ য'ত পঢ়ি ধ্যান কৰি থাকে তালৈ গৈ তাত তহঁতে এই গীতবিলাক গাই থাকিবি। আৰু এই গীতবিলাক গাই থাকোঁতে কেতিয়াবা শুকদেৱ জাগি যাব, তেতিয়া তহঁতি লাহে 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 গীত গাই 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 পিছলৈ আহি আহি নাওখনত তাক উঠাবি আৰু মোৰ ওচৰলৈ আহিবি। সেইবিলাক গাই থাকোঁতে 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 এতিয়া আমি যিটো গালোঁ, এই বেণুগীতত আছে, এইটো বেণুগীতৰ এই গীতটো গোৱাৰ লগে লগে, এই শ্লোকটো গোৱাৰ লগে লগে আৰু লগতে আৰু এটা গালে, অহো বকিবা স্তনকালকুতম জিজ্ঞাসয়া পায়াপাদ্য সাধ্যম, লেভে গতিম ধাতু ছিটোতয়ন্য, কম্বা দয়ালম শৰণম ব্ৰজেম। তাৰ অৰ্থটো কি? কি আনন্দৰ কথা, কি আচৰিত কথা। স্তনত কালকুট বিষ সানি এগৰাকী ৰাক্ষসী নিশাচৰী আৰু ৰক্তপ্ৰাসিনী আহি কৃষ্ণৰ ওচৰ পালেহি আৰু কৃষ্ণক স্তনত স্তন খুৱাবলৈ লাগিলে। কিন্তু কৃষ্ণই কি কৰিলে যে তেওঁ এগৰাকী সুন্দৰ সৎ মাতৃক বা সৎ ধাত্ৰীক যি বৈকুণ্ঠ দিব লাগে তেনেকুৱা এইগৰাকীকো পুতনাকো দি দিলে, পুতনাকো বৈকুণ্ঠ দি দিলে। এনেকুৱা দয়ালু কৃষ্ণৰ সমান আৰু জগতত কোন আছে, কোন দেৱতা আছে? কমনো দয়ালু শৰণম ব্ৰজেম, মই কাৰ শৰণলৈ যাওঁ বুলি এই গীতটো যেতিয়া শুনিলে শুকদেৱৰ মন একেবাৰে ৰৈ গ'ল। মই কিহক কৈছোঁ এইটো, যে বেণুগীতত ইমান শক্তি আছে
যে সকলোকে টানি আনিব পাৰে। এতিয়া এই বেণুগীত যেতিয়া গাই থাকিবলৈ ধৰিলে, গাবলৈ ধৰিলে, বেণুত গীত গাইছে, সেইটো শুনি এই গোপীবিলাকে নিজৰ ভিতৰতে কথা পাতিছে। ইয়াত কৃষ্ণ আৰু গোপীৰ ডায়েলগ নাই, গোপীসকলৰ নিজৰ ভিতৰতে নিজৰ ডায়েলগ ইজনে সিজনক কৈছে। চোৱাচোন কিমান সুন্দৰ, এইকেইটা আমাক মোহিত কৰিছে, এই কৰিছে, সেই কৰিছে। এই গৰুবিলাক চোৱাচোন, গৰুবিলাকে কি কৰিছে, ঘাঁহ খাইছিল, কিন্তু কৃষ্ণৰ বাঁহীৰ ধ্বনি শুনি সিহঁতে কি কৰিলে, ঘাঁহ খাবলৈ পাহৰি গ'ল। গৰু পোৱালিবিলাকলৈ চোৱা, গৰুবিলাকে কি কৰিলে, মাকৰ গাখীৰ খাইছিল, কিন্তু কৃষ্ণৰ বাঁহীৰ ধ্বনি শুনাৰ লগে লগে সিহঁতে গাখীৰটো গিলিবলৈ পাহৰি দিলে, সিহঁতক কোৱাৰে দি ওলাই গুচি গ'ল। আৰু এই শিলবিলাক দেখিছানে, শিলবিলাক কৃষ্ণৰ গীতে গোটেইবিলাককে গলাই পেলালে। যমুনা নদী দেখিছানে, এই যমুনা নদী উলটি ববলৈ ধৰিলে, এনেকৈ স্থাৱৰবিলাক জংগম হ'ল, জংগমবিলাক স্থাৱৰ হ'ল। এনেকুৱা গীত, গোবিন্দৰ এনেকুৱা সুন্দৰ গীত বুলি তেওঁলোকে ইজনে সিজনে বহুত সময়লৈকে আলোচনা কৰি থাকিলে। মই সেইখিনি ইমানে বাদ দিলোঁ। কৃষ্ণৰ ওচৰলৈ এতিয়া পিছত আজিৰ যি ৰাতি, আজিৰ ৰাতিৰ যি চন্দ্ৰৰ পোহৰ আৰু চন্দ্ৰৰ যি শৰৎ পূৰ্ণিমা, এই পূৰ্ণিমাৰ দিনাখন এতিয়া কৃষ্ণই বাঁহী বজাবলৈ ধৰিলে। পঞ্চম উৎসায়া বেণু বাই যদুমণি, পঞ্চম উৎসায়া বেণু বাই যদুমণি, মদন সৰে মুৰুচি পৰে দেৱৰ ৰামণি, কেলি কৰে বৃন্দাবনে মোহন গোপাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল। খেলে সংগে ৰংগে ঢংগে ব্ৰজে ৰসৱাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল। এতিয়া এই কেলি যেতিয়া কৰিছে গোপীসকল, এই হৈছে। আৰু এতিয়া ৰাতিৰ সময় হ'ল, এতিয়া চব 6টা ঋতু আছে আমাৰ। 6টা ঋতু, প্ৰতিটো ঋতুৱে আমাক অলপমান দুখ দিয়ে। ঠাণ্ডা দিন যেতিয়া হয়, কঁপিবলৈ ধৰে, গছ গছনিৰ পাতবিলাক সৰে, বিভিন্ন ধৰণৰ হয়, তাতো দুখ পায় মানুহে। তাৰপিছত গৰমৰ দিন যেতিয়া গ্ৰীষ্মকাল আহে, তেতিয়াও গৰমত মানুহ থাকিব নোৱাৰে। আজিকালিতো এইবাৰতো আৰু বেছি গৰম হ'ল, প্ৰকৃতিৰ ভাৰ সন্তুলন বেয়া হৈ গৈছে এইকাৰণে। তাৰপিছত বৰ্ষাকালত ইমান কষ্ট হয় মানুহৰ, কি ক'ব আৰু, উপায় নাই। হেমন্ত কালটো তেনেকুৱাই। আৰু যিটো বসন্তকাল, বসন্তকালত বহুত কষ্ট দিয়ে মানুহক। এপ্ৰিল ইজ দি ক্ৰুৱেলেষ্ট মান্থ, ব্ৰেকিং লিলাক্স আউট অফ ডেড চইল, মিক্সিং মেমৰিজ এণ্ড ডিজায়াৰ্ছ, ষ্টাইৰিং দি ৰুটছ ইন স্প্ৰিং ৰেইন। T.S. ইলিয়টৰ 403 শাৰীৰ এইটো দি ৱেষ্টলেণ্ড নামৰ কবিতাটো প্ৰথম, পৃথিৱীৰ প্ৰথম আধুনিক কবিতা। আৰু এই এটা কবিতাতে T.S. ইলিয়টে কিন্তু নোবেল প্ৰাইজ পাইছে। তাৰ আৰম্ভটো কি বুলি কৰিছে, এপ্ৰিল ইজ দি ক্ৰুৱেলেষ্ট মান্থ, ব্ৰেকিং লিলাক্স আউট অফ ডেড চইল, মিক্সিং মেমৰিজ এণ্ড ডিজায়াৰ, ষ্টাইৰিং দি ডেড ৰুটছ ইন স্প্ৰিং ৰেইন। আটাইতকৈ ক্ৰুৱেল মন্থ, মানুহক দুখ দিয়া, কাম ভাৱনা জাগৃত কৰা এই এপ্ৰিল মাহটোৱেই বৰ সাংঘাতিক বেয়া বুলি কৈছে। কিন্তু এটা ঋতু, যিটোৰ নাম শৰৎ ঋতু, এইটোত মনত একেবাৰে শান্ত হৈ যায়। ভগৱানৰ প্ৰেম বেছি জাগৃত হয় এইটোত, অত্যন্ত শান্তি এই শৰৎকালটো। শৰৎ কালৰ বিকশ পদ্মৰ উদৰৰ শ্ৰীকনিন্দে,
হেনয়নে তৰকতাই আমাক মাৰিছা তুমি গোবিন্দে। ৰাসটো আৰম্ভ হৈ গ'ল, খেলা আৰম্ভ হ'ল। যেতিয়া মানুহৰ যাবলগীয়া কলৈকো স্থান নাথাকে, you have no destination to go, you have no word to speak out, you have no work to do, then you begin to dance. যেতিয়া ক'বলৈ একো নাথাকেগৈ, যাবলৈ গন্তব্য স্থান নাথাকে, কৰিবলগীয়া একো কৰ্তব্য বাকী নৰয়গৈ, তেতিয়া মানুহে নাচিবলৈ ধৰে। নাচন তেতিয়া হয়। নাচন বহুত দূৰ নাযায়, অলপ দূৰতে তেওঁলোকে নাচে, আনন্দটো উলিয়াই দিয়ে বাহিৰলৈ, আৰু বাহিৰৰ আনন্দটো ভিতৰলৈ আনে। এই নচা আৰু গোৱাৰ ৰাসৰ লগত মিলি যোৱা এটা বস্তু, এতিয়া তাত তেওঁ এইটো কৰিবলৈ ধৰে। এইটো কৰি থাকোঁতে ৰাধাই যেতিয়া কৃষ্ণৰ কান্ধত উঠিবলৈ বিচাৰিলে, কৃষ্ণ নাইকিয়া হ'ল। এতিয়া তেওঁ চাবলৈ ধৰিলে, চাৰিওফালে বিচাৰি বিচাৰি নোপোৱাৰ পিছত গোপীয়ে গীত গোৱা আৰম্ভ কৰিলে। মই সদায় ভাবোঁ এটা কথা, যে শ্ৰীমন্ত শংকৰদেৱে দেৱৰ আটাইতকৈ সুন্দৰ লিখনি কোনটো, ছাকচেছফুল কোনটো, তেতিয়া মই দেখোঁ যে গোপী গীত। এই গোপী গীত কিন্তু ভাবোঁ যে সংস্কৃতৰ পঢ়ি চাওঁ, সংস্কৃত সুন্দৰ হৈছেনে শংকৰদেৱৰ সুন্দৰ হৈছে? মই এটা অসমীয়া ল'ৰা হিচাপে, শংকৰদেৱৰ মানুহ হিচাপে গৌৰৱ কৰি মিছাকৈয়ে মই এইটো ক'ব খোজা নাই, সংস্কৃততকৈ শংকৰদেৱৰ বেছি ভাল হৈছে বুলি মই এইটো কাৰণত কোৱা নাই। নিৰপেক্ষ ভাৱনাৰে ইম্পাৰ্চিয়েলি চাই সংস্কৃতৰ এটা এটা ৱৰ্ড পঢ়ি শংকৰদেৱৰ লগত মিলাই লৈ চাইছোঁ যে শংকৰদেৱ বহুত ওপৰতে। এইটো শংকৰদেৱ প্ৰস্ফুলিত হৈছে এই গীতটোত। গকুলতা ধেনু চাৰিবাক যাহা আমাৰ মনে সুখ, জনপাদ পদ্মে তৃণশিলা লাগি প্ৰাণনাথে পাৱে দুখ। আপুনি যাক ভাল পায় সেই মানুহজনক যদি অন্যজনে এনেই ঢকা এটা মাৰে, আপোনাৰ মনত একদম কিবা লাগি যাব। সি কিজানি দুখেই পাইছে, ইমান ঢকাটো কিয় মাৰিলে, দুখটো আপুনি ইয়াত পাব। ইমান প্ৰেমৰ গভীৰতা হৈ যায়। কিন্তু এটা কথা, মই এটা ডেকা গাভৰু যিবিলাকে বিয়া কৰাবলৈ বাকী আছে, সেইসকলৰ কাৰণে এটা কথা অনুভৱৰ পৰা আৰু শাস্ত্ৰৰ পৰা মিলাই ক'ব খুজিছোঁ, গোপীৰ লগতো মিলাই। সেইটো কি, যদি শাৰীৰৰ বাহিৰৰ ৰূপটো দেখি তাত যদি মুগ্ধ হৈ ইজনে সিজনৰ লগত সম্বন্ধ কৰিব খুজিছে, তেন্তে এইটো ভুল হৈছে। সেইবুলিয়ে ধুনীয়া ছোৱালী তাৰ সৌন্দৰ্যটো ক'লৈ পেলাই দিবতো নোৱাৰে। উইল হেভ টু একচেপ্ট ইট। ধুনীয়া ল'ৰাটোৱে তাৰ সৌন্দৰ্যটো ক'লৈ পেলাই দিব, সেইটোও দিব নোৱাৰে। ধুনীয়া হোৱাটো তেওঁলোকৰ কোনো দোষ নহয়। দোষ এইটো যে ইজনে সিজনে সেই বাহিৰৰ সৌন্দৰ্যটোক পেনিট্ৰেট কৰি ভিতৰলৈকে তাত আত্মাক দেখি পোৱা নাই। যেতিয়ালৈকে ভিতৰত থকা আত্মাক বা কৃষ্ণক নেদেখে আৰু বাহিৰৰ ৰূপটোত বেছি আকৰ্ষিত হৈ যায়, আৰু আজিকালি বিশেষকৈ মোবাইলতে এইবিলাক আকৰ্ষণ হ'বলৈ ধৰিলে, ফলস্বৰূপে পিছত কি হ'বগৈ,
ডাইভোৰ্চ। এই গোটেইটো বহাৰ কাৰণে এইটোৱেই যে আমি কোনোবা এজনে ইজনে সিজনক দুইজনে ভিতৰৰ যিটো আত্মা আছে, ভিতৰৰ যিটো গুণ আছে সেইটো কৰিব পৰা নাই। আৰু গোপীসকলে কিন্তু সেইটো বুজি পাইছিল। তত্ৰাপি মহাত্মা জ্ঞানম ন বিস্মৃত্য অপবাদঃ। নাৰদ ভক্তি সূত্ৰত লিখিছে, ভক্তি যদিও আমি কৰি আছোঁ বা প্ৰেম কৰি আছোঁ, সেই প্ৰেমত এনেকুৱা হ'ব নালাগিব যে তই মানে মোৰ লগততো আহিলি, এতিয়া তোক যেনে তেনে গচকি লৈ ফুৰো, এইটো নহয়। ভিতৰত থকা যিটো মহাত্মা জ্ঞান সেইটো অপবাদ হ'ব নালাগিব, বিস্মৃতি হ'ব নালাগিব। নহি কাজ সদানন্দন গোবিন্দ নিশ্চয়ে বলিলো বাক। তুমি সমস্তৰে বুদ্ধি সাক্ষী সখী প্ৰাৰ্থিলে ব্ৰহ্মা তোমাক। হে কৃষ্ণ, আমি এইটো বুজি পাইছোঁ, তুমি যশোদাৰ নন্দনেই নহয়, তুমি তাতকৈ ওপৰত আমি নিশ্চয়কৈ কৈছোঁ, তুমি সমস্ত জীৱৰে বুদ্ধি সাক্ষী সখী। এইটো আচাৰ এইকাৰণে ব্ৰহ্মাই তোমাক প্ৰাৰ্থনা কৰিলে, আমিও এতিয়া তোমাক সেই বুলি পূজা কৰিছোঁ। প্ৰভু ভুল হৈছিল, প্ৰথমতে তোমাৰ বাহ্য সৌন্দৰ্যত আমি মুগ্ধ হৈ পাগল হৈ অহংকাৰী হৈ গ'লোঁ, কিন্তু এতিয়া আমি বুজি পাইছোঁ যে তুমি তোমাৰ এই যিটো সুন্দৰ শৰীৰ তাতকৈ সিপাৰৰ তুমি পৰমাত্মা, তুমি তাতকৈ সুন্দৰ, বেছিহে সুন্দৰ, আমাক দৰ্শন দিয়া। প্ৰভুসকল, এই বিষয়টো শেষ নহয়, কিন্তু ইমান বছৰ ভাষণ দিও মই নলবাৰীত এইটো শেষ কৰিব পৰা নাই। আৰু আপোনালোকৰ সময় গোটেইবিলাকে দেখি মেলি লৈ, আৰু এইবিলাক ডাঙৰ ডাঙৰ কেবিনেট মিনিষ্টাৰ, তেখেতলোকৰ বেছি সময় আমি ল'ব নাপায়। উই শুড নট কিল দেয়াৰ টাইম, ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু গতিকে আমাৰো ইফালেদি মানে ইংগিত আহি আছে যে এই হৈছে সেই হৈছে, এতিয়া বন্ধ কৰিব লাগে। গতিকে মই আপোনালোকক কেৱল গোপীসকল আৰু কৃষ্ণৰ অলপ ওচৰা ওচৰি হৈ প্ৰেমৰ কেনেকৈ বিকশিত হ'ব পাৰে এই সম্পৰ্কে অকণমান, বিৰাট এখন সমুদ্ৰৰ পৰা এআঁজলি জল আনি, অমৃত আনি আপোনালোকৰ সন্মুখত কেৱল দেখুৱালোঁ। বহুত ভুল হৈ গৈছে চাগে, এই ভুলবিলাকৰ কাৰণে মই ক্ষমা বিচাৰি আপোনালোকৰ সন্মুখত মোৰ ভাষণ ইমানতে সমাপ্ত কৰিব খুজিছোঁ। আৰু যদি আপুনি ক'লেহেঁতেন আজি গোটেই ৰাতিটোৱে কৈ থকা, বেলেগ কথা আছিল সেইটো। আজি মই এতিয়া প্ৰগ্ৰেম কৰি আহিছোঁ, এতিয়া আকৌ কালিলৈ আৰু 2টামান প্ৰগ্ৰেম আছে। গতিকে কেতিয়াবা যদি আকৌ আপোনালোকে অন্য সময়ত মাতে, মই নিশ্চয় আহিম। তেতিয়া আপোনালোকে এই বিষয়ত প্ৰশ্ন কৰিব পাৰিব আৰু গভীৰভাৱে এই বিষয়টোত চৰ্চা হ'ব পাৰিব। মোৰ সৰু হৈ আমি আনন্দিত কিতাপ ইয়ালৈ বহুত আহিছে। এতিয়ালৈকে 50খন কিতাপ আমি লিখিছোঁ, অসমীয়াত, হিন্দীত, ইংলিছত। সেইবিলাক আপুনি চাব পাৰিব। তাৰপিছত তাতে আকৌ সৰু হৈ আমি আনন্দিত কিতাপখন, তাত ৰাস মণ্ডলত প্ৰৱেশ বুলি এটা বিষয় আছে, বেণু গীত বুলি বিষয় আছে, প্ৰেম বিপ্লৱৰ প্ৰথম পদক্ষেপ বুলি সেইটোও আপোনালোকে চাব। আৰু যদি আপোনালোকে কেতিয়াবা ভাবে যে আমি 10-15জন মানুহে এই বিষয়টোৰ ওপৰত গভীৰভাৱে শুনিব খুজিছোঁ, তেতিয়া মোক কমেও 4-6 মাহৰ আগত যদি খবৰ দিয়ে, মই অলপমান সময় ৰাখি আপোনালোকৰ ইয়াত নিশ্চয় আহিবলৈ যত্ন কৰিম। গতিকে ইমান শান্তিৰে আপোনালোকে শুনাৰ কাৰণে, আৰু আপোনালোকৰ স্বভাৱেই এইটো শুনাটো, ইয়ালৈ আহিলে মই বৰ আনন্দ পাওঁ, মোৰ কোনো দুখেই নহয়, কষ্ট নহয়। কেলেনো লোকসকলে ইমান সুন্দৰভাৱে শুনে আৰু আশীৰ্বাদ দি থাকে। সেইকাৰণে সকলোকে ধন্যবাদ দিছোঁ। আৰু আমাক যে নিমন্ত্ৰণ কৰিলে, এই কমিটিকো আমি ধন্যবাদ দি
আমাৰ বক্তব্য আমি ইমানতে সমাপ্ত কৰিছোঁ। সমস্ত জনৰ চৰণত আমি সেৱা জনাইছোঁ। হৰি ওম কৃষ্ণ।